বিধানসভা নিৰ্বাচন সমাগত অৱশেষত দল বাগৰিবলৈ সাজু 5জন বিধায়ক কোনোবা বিজেপিলৈ কোনোবা অগপলৈ আন কোনোবা এআইইউডিএফলৈ সকলোৱে বাট চাইছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশলৈ কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলি 2021 দিছপুৰলৈ অহাৰ বাট মুকলি কৰিছিল এই সকল বিধায়ক কিন্তু কংগ্ৰেছতেই থাকি ৰং হলালে 5 বিধায়কে এই 5 বিধায়ক ক্ৰমে কমলাক্ষ দেৱপ্ৰকাশ বসন্ত দাস শশীকান্ত দাস সিদ্দিক আহমেদ আৰু শেৰমান আলী আহমেদক দেখিলে এতিয়া কংগ্ৰেছে কয় ৰাজনীতিত এনে বন্ধু থাকিলে শত্ৰুৰ প্ৰয়োজনেই বাকী সময় সমাগত এনে পৰিপ্ৰেক্ষিততে সময় আহিছে এই সকলে দল আৰু সমষ্টি বাছনি কৰাটো মঙ্গলদৈৰ নিলম্বিত কংগ্ৰেছী বিধায়ক বসন্ত দাসৰ ৰাজনৈতিক পৰিকল্পনা কি অগপ নে বিজেপি 100% মই আকৌ এবাৰ কৈছোঁ যে 100% সহযোগিতা পাইছোঁ গতিকে এটা আশা আছে দললৈ কথা নাই কিন্তু মই অহা বছৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম মই টিকেটৰ কথাটো কোৱা নাই যিহেতু মোৰ আৰু কাৰ্যকাল আছে 2026 মে'লৈকে মোৰ কাৰ্যকাল আছে এই কাৰ্যকালৰ সময়খিনিত চৰকাৰৰ পৰা মই আৰু সহযোগিতা কামনা কৰিম আৰু ডেভেলপমেণ্টৰ কথা আলোচনা কৰিম কথাবোৰ বসন্ত দাসে এতিয়াতে মুকলিকৈ ক'ব খোজা নাই আচলতে বসন্ত দাসে নিজ মুখে ক'ব পৰা অৱস্থাত নাই কাৰণ সমষ্টি যদি অগপৰ হাতলৈ যায় তেওঁৰ স্থান বশিষ্ঠৰ বিপৰীতে হ'ব পাৰে আমবাৰী মঙ্গলদৈ 10 নম্বৰ ৱাৰ্ডৰ বাসিন্দা 10 নম্বৰ ৱাৰ্ডৰ বাসিন্দা হিচাপে মঙ্গলদৈতে মোৰ যিহেতু জন্ম আৰু নিজৰ ঠাই ইয়াতে মই বৰ্তমান কাম কৰি আছোঁ কাৰণ আপোনাক মই আগতেও 2-4টা ইণ্টাৰভিউত মই কৈছিলোঁ যে ৰাজনীতি কৰা মানুহৰ কাৰণে সদায় আনচাৰ্টেন থাকে যে 50% নিজৰ কাম আমি কৰিব লাগিব 50% আমাৰ কৰ্মৰ যোগেদি ভৱিষ্যতৰ কাৰ্যপন্থা ঠিক হয় আৰু 50% আপোনাৰ কপাল লাগিব মঙ্গলদৈৰ পৰাই নিৰ্বাচন খেলিবনে তেওঁ বসন্ত দাসৰ ইংগিত মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে দিলে তেওঁ মঙ্গলদৈতে নিৰ্বাচন খেলিব বিচাৰে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা মই 100% সঁহাৰি পাইছোঁ আৰু সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰা 100% সঁহাৰি পাইছোঁ যে আমাৰ আপুনি দৰং জিলাৰ বাসিন্দা দৰং জিলাখন এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট আৰু মোৰো এটা ব্লক এছপিৰেশ্যনেল ব্লক সেই হিচাপে আমাৰ যিখিনি মঙ্গলদৈ সমষ্টিৰ লোক আছে তেওঁলোকক সকলো ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই সকলোখিনি কাম কৰিছোঁ কিন্তু সমষ্টিটোৰ পৰা সংৰক্ষণৰ ব্যৱস্থা আঁতৰাই দিয়াত বিজেপিতে আছে বহুকেইগৰাকী প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰহাৰ বিধায়ক শশীকান্ত দাসেও চলচাই কঠীয়া পাৰিবলৈ সাজু হৈ আছে আসনৰ ভাগ বটোৱাৰাত ৰহা কাৰ ভাগলৈ যাব সেয়া এতিয়াও আলোচনা হোৱা নাই সেই শশীৰ ভৰসা অগপ বিজেপি নহয় ভৰসা কেৱল মুখ্যমন্ত্ৰী আজি ৰহা সমষ্টি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব ৰহা আজি ইয়াতে শক্তিশালীভাৱে ভাৰতীয় জনতা পাৰ্টি ইয়াতে শক্তিশালীভাৱে ইয়াতে স্থিতি গ্ৰহণ কৰিছে গতিকে আগন্তুক নিৰ্বাচনত আমাৰ অগপও যিহেতু আমাৰ মিত্ৰজোঁটত আছে গতিকে ইয়াৰ ওপৰত গোটেই সিদ্ধান্তটো আমাৰ দলে ল'ব আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা যোগাত্মক চিন্তা চৰ্চাৰে সিদ্ধান্ত গ্ৰহণ কৰিব আনহাতে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক সিদ্দিক আহমেদে স্পষ্টকৈ কৈ দিছে মোৰ আগন্তুক ঠিকনা অগপ মুছলমানৰ এতিয়া যিটো পৰিৱেশ এতিয়াতো মুছলিম মানুহ কংগ্ৰেছৰ লগত মেক্সিমাম মানুহ গৈ আছে কিন্তু কংগ্ৰেছত গৈ কি লাভ হ'ব সেইকাৰণে মই কৈ আছোঁ যে আমি কংগ্ৰেছত গৈ লাভ নাই বিজেপি আখুৰ চৰকাৰ হ'ব আমি সকলোৱে মিলি আমি পৰিৱেশ বিবেচনা কৰি আমি ৰাজনীতি কৰা দৰকাৰ মইতো এজিপি কৰিম এজিপিৰ পৰা মই খেলিম মই কংগ্ৰেছত নাযাওঁ আৰু কংগ্ৰেছৰ মানে মানুহবিলাকে যিটো ভাবি আছে গৌৰৱ গগৈ আহিছে গৌৰৱ গগৈতো আগতে আহিছে গৌৰৱ গগৈয়ে আপি পঞ্চায়তৰ ৰিজাল্ট কি হৈছে একো হোৱা নাই আনহাতে নিজ দলক বিশ্বাসঘাতকতা কৰি মুখ্যমন্ত্ৰী আৰু বিজেপিৰ আস্থা বুটলিছিল যদিও বাজপেয়ী ভৱনে দুৱাৰ খুলি দিয়া নাই কমলাক্ষক সেই কমলাক্ষৰো ভৰসা একমাত্ৰ মুখ্যমন্ত্ৰী যোনে নেতৃত্বত অসমৰ ডেভেলপমেণ্ট হৈছে যোনে নেতৃত্বত অসমৰ সংস্কৃতি কৃষ্টি কালচাৰত এটা ঠিক কৰিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিলে এই মানুহৰ লগত নাথাকি কাৰণে আমি কাৰ লগত থাকিম বাৰু এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ লগত ডেভেলপমেণ্টৰ লগত আছোঁ আৰু তেওঁ যিটো সিদ্ধান্ত ল'ব তেওঁৰ সিদ্ধান্ত মতে মই থাকিম জনগাঁথনিৰ দিশৰ পৰা উত্তৰ কৰিমগঞ্জত নিৰ্বাচন খেলিলে 2026তেই ইতি পৰিব কমলাক্ষৰ যাৰ বাবে কমলাক্ষৰ সপোন দেখিছে কাটিগড়াত কিন্তু প্ৰাৰ্থিত্ব পাব বুলি এতিয়াই দাবী কৰিব পৰা অৱস্থাত নাই তাৰ টিকেট দৰ মালিক নহয় আৰু যে মই ক'লেই দি দিব আৰু এনেকুৱা কথা নহয় আৰু মই কৈছোঁ আৰু মুখ্যমন্ত্ৰীৰ ডেভেলপমেণ্ট মুখ্যমন্ত্ৰীৰ আদৰ্শ মুখ্যমন্ত্ৰীৰ চিন্তাধাৰা আমি বিশ্বাসী আৰু তেওঁৰ দল যিটো সিদ্ধান্ত ল'ব নিশ্চয় দলৰ সিদ্ধান্ত দলৰ নেতৃত্বৰ সিদ্ধান্ত আৰু যিটো সিদ্ধান্ত ল'ব মই এইটো মতে থাকিম ইফালে দল বিৰোধী কাৰ্যকলাপৰ বাবে নিলম্বিত হোৱা বাঘবৰৰ বিধায়ক শেৰমান আলী আহমেদ যাব এআইইউডিএফলৈ শেৰমানৰ বিকল্প অৱশ্যে অগপ
এনে অৱস্থাত এইসকল নেতাই নিজ দলক বিশ্বাসঘাতকতা কৰি ভুল কৰিলে নে শুদ্ধ তাৰ উত্তৰ অৱশ্যে চাবিচতেই পোৱা যাব। ব্যুৰো ৰিপৰ্ট NKTV+।